असम और विशेष रूप से जोरहाट की डिजिटल मीडिया जगत में एक और नए न्यूज पोर्टल जोरहाट वार्ता की शुरुआत हुई है। बुधवार को जोरहाट के जेबी रोड स्थित मल्लिका कॉम्प्लेक्स में आयोजित एक कार्यक्रम के दौरान पोर्टल की कार्यकल्य का विधिवत उद्घाटन किया गया। युवा उद्यमी लाटू मणि दास की पहल पर शुरू किए गए इस नए डिजिटल न्यूज पोर्टल के शुभारंभ अवसर पर गणेश पूजा के साथ मंगलाचरण कार्यक्रम आयोजित किया गया। इसके बाद युवा नेता सिद्धांतु अंकुर बरुआ ने फीता काटकर पोर्टल का औपचारिक उद्घाटन किया। कार्यक्रम में उपस्थित पत्रकारों का सम्मान किया तथा सभी अतिथियों ने जोरहाट वार्ता की सफलता और उज्जवल भविष्य की कामना की है। जोरहाट से जितेंद्र सोमानी की रिपोर्ट। नमस्कार। प्रथम बर्तमान डिजिटल माध्यমৰ এটা যুগ আৰু গতিকে আজি যি যোৰহাট বাৰ্তা যি আজি পোৰ্টেল চেনেলটো আজি শুভাৰম্ভ কৰিছে, ইয়াত প্ৰত্যেকজন এই অনুষ্ঠানৰ বা এই পোৰ্টেল চেনেলৰ লগত জড়িত প্ৰত্যেকজন বিষয়ববীয়াকে বিশেষভাৱে বিশিষ্ট ব্যৱসায়ী লাটুমণি দাস ডাঙৰীয়া লগতে বিকাশ প্ৰসাদ ডাঙৰীয়া সকলৰ নেতৃত্বত আৰু বহুকেইজন এনেকুৱা ব্যক্তি আছে যি সংবাদ জগতত দীৰ্ঘদিনীয়া সংবাদ সেৱাৰে অভিজ্ঞতাৰে বহুখিনি ব্যক্তি এই পোৰ্টেল চেনেলটোৰ লগত আছে। গতিকে নিশ্চয় এই পোৰ্টেল চেনেলটোৱে যোৰহাটৰ লগতে সমগ্ৰ অসমতে সমাদৰ লাভ কৰিব বুলি মোৰ বিশ্বাস আছে। সম্পূৰ্ণ শুভকামনা জনাইছো। আৰু চক জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতাৰ পংক্তিৰে কৈছো যে সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে এন্ধাৰে নাহি এন্ধাৰ শেষ কৰি পোহৰৰ কিৰণ উদ্ধৃত কৰা এই যোৰহাট বাৰ্তাৰ শুভ উন্মোচনৰ এই শুভক্ষণত এই শুভ কাৰ্যালয়ৰ পৰা প্ৰতিগৰাকী ব্যক্তিলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ যে যোৰহাট বাৰ্তাই কেৱল যোৰহাটতে নহয় সমগ্ৰ অসমতে এক শুভ সংবাদ বিয়পোৱা নিশ্চিতভাৱে মাধ্যম হিচাপে অৱস্থিতি গ্ৰহণ কৰিব। আৰু আমি আশা কৰিছোঁ এই চেনেলটোৰ লগত জড়িত যিসকল ব্যক্তি আছে এই সকল ব্যক্তিৰ নিশ্চিতভাৱে সৎ প্ৰচেষ্টাত এই চেনেলটোৱে সামাজিক মাধ্যম আৰু ডিজিটেল সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তা আৰু গ্ৰহণযোগ্যতা বহল পৰিসৰত উঠি অহাৰ সময়তে যোৰহাটৰ বুকুত আজিৰ তাৰিখত নতুনকৈ জন্ম লাভ কৰিছে যোৰহাট বাৰ্তা নামেৰে এটা ডিজিটেল সংবাদ মাধ্যম। গতিকে আমি আশা আৰু কামনা কৰিছোঁ যোৰহাটৰ যথেষ্ট সংখ্যক অভিজ্ঞ সংবাদকৰ্মী তথা অভিজ্ঞ ব্যক্তিৰ মাৰ্গদৰ্শনে পৰিচালিত হ'বলগীয়া যোৰহাট বাৰ্তাই অনাগত দিনত যোৰহাটবাসী ৰাইজ তথা অসমবাসী ৰাইজৰ সমাদৰ লাভ কৰাৰ সমান্তৰালভাৱে বিশ্বাস জয় কৰিবলৈ সক্ষম হ'ব। বিশেষভাৱে এই যিটো প্ৰচাৰ মাধ্যম হ'ব, ইয়াৰ অন্তৰালত যিসকল ব্যক্তি আছে তেখেতসকলে সংবাদ মাধ্যমৰ ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰখনতে হওক যোৰহাটত যথেষ্ট অগ্ৰণী ভূমিকা পালন কৰি আহিছে, যথেষ্ট সচেতন ভূমিকা পালন কৰি আহিছে। सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो टीवी चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म इंस्टाग्राम, फेसबुक और ट्विटर से जुड़े और